তো গুড মৰ্ণিং বন্ধুসকল, কি খবৰ সকলোৰে? এইখন দেখোন এইখন সেইখন পৰা দেখোন দিয়া। তো কাহিনীটো হৈ গ'ল কি, মানে কালি এইবিলাক চুৰ হ'ব বুলি মানে আমাৰ শ্ৰীমতীয়ে চব ভিতৰত ভৰাই আছিলে। ভিনি জপনা চুৰ হ'ব বুলি কালি ভিতৰত ভৰাই আছিলোঁ। মানুহ ভৰসা নাই নহয় ন? দেখিছে না, আমাৰ ইয়াত এডাল বাঁহৰ দাম হৈ গ'ল 110 টকা। তো 110 টকাত ডাঙৰ কথা নহয়, বস্তুটো দৰকাৰী যে। এতিয়াতো আমি ৰাতিপুৱা ঘৰলৈ যামগৈ, এতিয়া ঘৰলৈ যাম, মাহঁতৰ ঘৰ তাত আছে যে। তো জপনাখন লাগিবতো, তো সেইটো কাৰণে এখন আমি এনেকৈ ভিতৰত লুকুৱাই থৈছিলোঁ। এখন চাওক, কালি সিহঁতৰ এখন নিব লৈছিলে, নোৱাৰিলে কাৰণ ডাঙৰকৈ দৰকৈ পোতা আছিলে যে, নে কি হ'ল নাজানো, নিব নোৱাৰিলে। তো আমাৰখন দাঙি লৈ যাব পাৰিব এনেকৈ, সেইটো কাৰণে আমি ভিতৰত ভৰাই থৈ দিছিলোঁ ধুনীয়াকৈ। এখন নোৱাৰিলে, আমি এখন ভিতৰত ভৰাই থৈ দিছিলোঁ মানে। এতিয়া ইয়াত লগাই দিম, বঢ়ি আছে ন। তো কাৰণ নিজৰ বস্তুটো, নিজৰ প্ৰব্লেমটোৰ কথা নিজে জানে। তো ফূৰ্তিতে বুলি কৈ কিনি লৈ যাব, তো ফূৰ্তিতেতো আমাৰ ঘৰত লছ হৈ যাব। তো সেইটো কাৰণে আমি ভিতৰত ভৰাই থৈছিলোঁ দেই। আৰু আজিকালি নিয়ম চিয়ম বুলি ক'বলৈ একো নাই। আজিকালি নিয়ম অকল ফেচবুকত থাকি গ'ল, বাস্তৱত নিয়ম চিয়ম বুলি ক'বলৈ একো নাই। আজিকালি মানুহৰ দিনকাল ইমানেই বেয়া হৈছে, হাঁহ এটা কুকুৰা এটা চুৰ কৰি দিলোঁ যদি কেছ দিয়ে নহয়, কেছ লাগি যাব। তো সেইটো কাৰণে চুৰ কৰা কৰি নাই আজিকালি। আমি সেইটো কাৰণে ওলাই যোৱা নাই, ঘৰৰ ভিতৰতে আছোঁ ৰাতিটো। আমি যোৱা নাই বাৰু ক'তো খাবলৈ, ৰাতি যোৱা নাই, মানে দিনকাল বেয়া, যাবলৈ ভয় আজিকালি। তো সেইটো কাৰণে যোৱা নাই। তো এতিয়া আমি ঘৰলৈ যাম নে কি? তো বাদ বাকী ঠিকেই আছে, পিছত লগ পাইছোঁ দেই। ৰাতিপুৱা হৈ ধুনীয়াকৈ এতিয়া কাম বন সামৰি আমি চাহ খাব লৈছোঁ। চাহত দেখিছেনে পিঠাখিনি কি ধুনীয়া লাগিছে। মোৰ কাৰণে ভাল লাগিছে, বেলেগৰ কাৰণে কি লাগিছে জানো, কাৰণে মোৰ নিজামীয়ে বনোৱা যে ধুনীয়া লাগিছে বুলি কৈছে। বেলেগে আকৌ ইয়াতো ধুনীয়াকৈ বনাব জানে ন। পিঠা, চৰি এই আলু, এই কি কয় মাহ কৰাই, চাহ, বহুত বেছি ভেৰাইটি নাই, থুলমূলকৈ বিহুটো থৈছোঁ আৰু ন। বাকী ধুনীয়াকৈ খাই বৈ এতিয়া দেহাই খালেই অলৰেডি। এতিয়া খাই বৈ চাহকণ খাই লৈ আৰামছে এতিয়া আমি ঘৰলৈ যাম। ঘৰত গৈ কিনি আপোনালোকক হোলীটা লগোৱাই দেখাম ন। তাত হোলীটা লগোৱা খামগৈ মজাকৈ। তো এতিয়া ব'লক, এতিয়া চাহটো খাই লওক, তাৰপিছত লগ পাম পিছত দেই। মই এইটো লাৰু খাইছোঁ, এইটো গোল গোলটো কি কয় মই নাজানো। এইটো পিঠা তিল কিবা লাৰু, কি লাৰু ময়ো নাজানো, মায়ে জানে কি লাৰু বনাইছে। তো গাইছ, এতিয়া আপোনাৰ 10টা বাজিছে, এতিয়া ঘৰলৈ যাওঁ। গাড়ী ঘৰলৈ ওলাইছোঁ, চিমিতি আহি পেলাই দৰ্জা মাৰি আছে, তাকে ওলাইছোঁ আৰু ভগৱানকে চিন্তি আজি মিটিকত দিয়া। যিহেতু আমি আহোম মানুহ, মিটিকত দিবই লাগিব বছৰেকৰ বিহুত। মা দেউতাক সেৱাও কৰিমগৈ, বৌহঁতক ন। তো ব'লক পুৰণা গাঁৱলৈ যাওঁ। আমাৰ পুৰণা গাঁওখনতো আপোনালোকে প্ৰায় দেখিছেই, তো হ'লেও দেখামগৈ। নিজৰ ঘৰখন দেখাই এনেই ভাল লাগে নহয় জানো, নিজৰ হেৰিখিনি। তো ব'লক তাতে লগ পাম ন, নামঘৰত সোমাই যাম, নামঘৰত সেৱা এটা কৰি যাম। ব'লক তাতে লগ পাম দেই। আইদেৱে গৈছে ভিতৰলৈ চাকি জ্বলাবলৈ, মানে গুৱাপানা দি থৈ যাওঁ, যিহেতু বছৰেকৰ বিহু ন। তো আমি থাকিব নোৱাৰিম, ঘৰলৈ যাবলগীয়া, কাৰণ ঘৰতো নিয়ম আছে যে। তো সেইটো কাৰণে সেৱা এটা কৰি থৈ যাওঁ বুলি সোমালে। তো আমি ইয়াৰ পৰাই কৰিম আৰু শ্ৰীমতীক তাত সোমাই দিছোঁ। তো আমি ইয়াৰ পৰাই কৃষ্ণতাত লওঁ, কৃষ্ণক দেখা। ইয়াতে মেলা পাতিব, আইথান মেলা কালিৰ পৰা আৰম্ভ হ'ব আৰু। তো এই দোকান বজাৰ লাগিছে, ধুনীয়াকৈ হ'ব। এয়া আইথান আমাৰ এডোখৰ লামাজান আইথান বুলিয়ে কয় আৰু চবেই চিনি পায়। ইয়াতে কৃষ্ণ ৰক্ষা কৰিবা লাহে হওক। আগতে ইয়াত পাতিছিলে, জেগাটো ব্লক হৈ গ'ল, এবাৰ ইয়াত এইডোখৰ আছে ষ্টেজটো। ইয়াতে ধুনীয়াকৈ গান, ডান্স, ছিংগিং চব হ'ব, গায়কো আহে। 3দিনীয়া কাৰ্যসূচী পাতে, এইবিলাক কিমান পাতিছে নাজানো। বজাৰ সময় বা তলত দিছে, ভালে লাগিব যথেষ্ট। যদি থাকোঁ দেখাম, যদি নহয় যদি চাওঁ কাইলৈ গধূলিলৈ, নহ'লেও ছিংগাৰ অহা দিনা হ'লেও আহিম। বাকী এতিয়া গাঁও পালোহি, এতিয়া ঘৰ পাবলৈ হৈছে, এতিয়া পামগৈ আৰু এইটো টাৰ্ণিংটো পাৰ হ'লে মানে পামগৈ আৰু ঘৰখন। এয়া মায়ে মৃতকত একদম ধুনীয়াকৈ চাকি বন্তি জ্বলাই থালৰ বাতিও আগবঢ়াই দিছে। বাকী আমাৰ এনেকৈ বহুত মানুহ ভকত বৈষ্ণৱ এনেকৈ নাহে, আমি ঘৰুৱাকৈ দাদা মানুহজনী সেই বৌ এতিয়া কাম কৰি আছে, পেহীয়ে মায়ে আজৰাই মেলি দিছে। তাৰপিছত আমি এতিয়া বহিম ধুনীয়াকৈ, নিয়মটো কৰিম, প্ৰাৰ্থনা চাৰ্থনা গাম, বহি আছে। আমাৰ এনেকৈ সদ্যহতে এনেকৈ হেৰিয়ে কয়। তাৰপিছত বছকীয়া বিহুত অকণমান ডাঙৰকৈ কৰা হয় আৰু, মানে বছকীয়া বিহুত নহয়, বছকীয়া সকামত। তো এতিয়া মানে এনেকৈ বিহুকেইটা থুলমূলকৈ দি থোৱা হয়।
প্ৰত্যেকৰ ঘৰতে বেলেগ বেলেগ নিয়ম হ'ব পাৰে আমাৰ ঘৰত এনেকৈয়ে দিয়ে মায়ে আমি সৰুৰ পৰা এনেকৈয়ে দেখিছোঁ বাদ বাকী চাই থাকক ভিডিঅ'টো ন এতিয়া ধুনীয়াকৈ নিয়ম নীতিখিনি কৰি লওঁ তাৰপিছত আপোনালোকক দেখাম বাৰু হেৰি কৰি দিম বৰতে উলিয়াই লওঁ নাম চাম নেগায় নহয় আমি সাধু কেতিয়া হ'মগৈ ককাইকে দিব লাগিব সাধু পাতটো দাঙি দিব লাগিছিলে ন নহয় সেইটো সেই থালা বাতিটো আকৌ নব্বৈটা ভকত নি আই এগৰাকী জল্দি কৰ মোৰ খাওঁ লাগি আছে মোৰ পাল কৃষ্ণ দেই আমাৰ বোলাবলৈ কেতিয়া বহুত দিনমান খাবলৈ পোৱা মন নাই শাগুনি পানী শাকখন মিক্স কৰি দিয়া কথাটো ল'ৰাবোৰ ঘুটি ঘুটি খুৱাই দিবি অকণ গিলাচটা লৈ মালিকে দিয়ে যে হাজাৰ পাতি পাইছে ভাগত মালিক মালিক মাৰি দিয়া অকণমান ইয়াৰ পৰা অকণ দিছে দেই মাৰি দিয়া আহোমৰ পোৱালি সাঁজ নাখালে কি হ'ব অঁ খালে দিলোঁৱেই অঁ তাৰপৰা দিলোঁ ডাঙৰ এটা খাই দিয়া একে উশাহ থৈ দিলে কিলিয়াই নেকি ময়ো খালা নাই চাং খাই দিয়া বাৰু খুৱাই আকৌ সাঁজ বাই ভনী নি তই নিজে নিজে কয় নেকি অঁ দিম ৰ'বা সাঁজ নহয় অ' দেউৰক এতিয়া দুখন পাত আহি গ'ল দেখিছে কপাল সেইকাৰণে মানুহ ৱেইট কৰিব কৈছে ৱেইট কৰিলে কিবা এটা ভাল পায় এইটো ৰিজাল্ট চাওক ফাৰ্ষ্টতে নাছিলে অকল বাতিটো আছিলে এইটো আছিলে অকল এই আমাৰ দেউৰৰ ঘৰত আছিলে ধৈৰ্যফল মিঠা নহয় ধৈৰ্যফল মাংস চৰি তো গাইজ বন্ধুসকল আমি এতিয়া ধুনীয়াকৈ ঘৰলৈ গুচি আহিলোঁ টাইম হ'ল অকণমান টাইম আহি কিনি ৰেষ্ট কৰিলোঁ পূৰা আৰাম চাৰাম কৰিলোঁ ভৰি চৰি বিষাই গ'ল পূৰা তাত বাকীখিনি নেদেখালোঁ তাত টাইমটো নহ'ল আঁতৰি থাকলৈ গ'লোঁ ইফালে গ'লোঁ মানে চব জেগাতে ভিডিঅ'টো মানে দেখাই থাকিবলৈ বেয়া লাগে আকৌ বোলো এনেকৈ ৰেকৰ্ডিং কৰি যাম ভইচ দিলোঁ ঘৰটো এডিটিং কৰিব আমনি লাগে সেইটো কাৰণে মানে ঘৰত খোৱা বোৱা এইখিনি নেদেখালোঁ আপোনালোকক এইখিনি দেখালোঁ অকণমান যিখিনি পাৰিলোঁ তো বাকী ঠিকে আছে কাইলৈ দাইহঁতসকলে যাম সৰু দাইহঁতসকলে তাতো হলিতা লগোৱা আছে তাতো যাব লাগিব যিহেতু আহোম তো আজি দুপাতিল মাৰি দিলোঁ অকণমান হাঁহ লাগি আছে তো অকণমান ভাগৰ লাগি গ'ল মানে বহুত দিন নোখোৱাকৈ বছৰকমান এদিনে খাই দিলোঁ তো সেইদিনাখন মানে অকণমান এৰিমাম লাগি থাকে মই দেহাইটো খাইছে আজি অকণ হয় নাই দুটাই খাইছে শ্ৰীমতী খাইছে মই থালাপতি দেখিছে নাই কেনেকৈ খাইছে তো আমাৰ পৰম্পৰা সেইটো কিবা বুলি নাভাবিব তো আজি ঘৰটো নাখাওঁ কাইলৈ আকৌ খাম হেৰি দাইহঁতৰ ঘৰত থালাপতি মেইন তো বাকী ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব ভাল পালে লাইক এটা কৰি দিব কমেণ্ট এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব একদম ভিডিঅ' একদম নিদিয়া হৈ থাকিলোঁ তো দিম লাহে লাহে ফিল্ম শ্বুট কৰিবলৈ টাইম নোপোৱা কাইলৈ শ্বুট কৰিবলৈ কাইলৈ আকৌ তালৈ মাৰিছোঁ তো কিয় কৰেগা উপায় নাই তো বাই বাই